এই সমগ্ৰ ঘটনা এতিয়া দেখিবলৈ পোৱা গৈছে যে বহু ৰহস্য যেন এক প্ৰকাৰৰ ক্ৰমাগতভাৱে পোহৰলৈ আহিছে। এটা ভিডিঅ'ই ইতিমধ্যে বহু তথ্য কিন্তু উন্মোচিত কৰিছে। বসন্ত দত্ত, হয়, ক'ব লাগিব যোৰহাটৰ আচলতে এই ঘটনাই বিশেষভাৱে যোৰহাট আৰক্ষীৰ চৰিত্ৰ উদঙাই দিছে। কাৰণ ক'ব লাগিব যে যিটো ফ্লেটত, নগৰৰ যিটো ফ্লেটত এই ঘটনা সংঘটিত হৈছে, এই ঘটনা অকল পৰহিৰ নিশাই হোৱা নাই, প্ৰায়ে ঘটি থকা ইয়াত আচলতে ঘটনা। আৰু এই বিষয়ে এই ফ্লেটৰ আৱাসীসকলে বাৰম্বাৰ আৰক্ষীক অৱগত কৰিছিলে এই গোস্বামী নামৰ যিজন যুৱক, এই যুৱকজনৰ বিৰুদ্ধে। তাৰ পাছতো কিন্তু আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰাৰ পৰা বিৰত আছিল। এই যি ফ্লেটৰ B2 কোঠা ভাড়া লৈ আছিলে, তাত ঝৰ্ণা গোস্বামী আৰু তেওঁৰ পুত্ৰ আয়ন গোস্বামীয়ে ভাড়া লৈ আছিলে। আৰু আয়ন গোস্বামীয়ে প্ৰায় এই ফ্লেটলৈ যুৱক যুৱতীক সদায় এই কোঠালৈ যুৱক যুৱতীৰ আগমন ঘটে। আৰু যুৱক যুৱতীৰ আগমন ঘটি ইয়াত ড্ৰাগছ, মদ আৰু নাৰী দেহৰ বেহা চলে। তাৰ পাছতো কিন্তু আৰক্ষীয়ে এই যুৱকজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ পৰা বিৰত আছিলে। বা আৰু এটা কথা ক'ব লাগিব যে এই ফ্লেটৰ আৱাসীসকলে যদিও আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যুৱকজনৰ বিৰুদ্ধে, তথাপিও কিন্তু তেওঁলোকৰো জোৰদাৰ কোনো প্ৰতিবাদ হোৱা নাছিলে। তাৰ সুবিধা গ্ৰহণ কৰিছিলে আৰিয়ন গোস্বামীয়ে। আৰিয়ন গোস্বামীৰ প্ৰকৃত ঘৰ আছিলে সোণাৰী গাঁৱত, আৰু আৰিয়ন গোস্বামীৰ বিৰুদ্ধে বহু অভিযোগো আছে। তাৰ পাছতো কিন্তু আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰাৰ পৰা বিৰত আছিলে। দ্বিতীয় কথা হ'ল অম্বেশা শইকীয়া বা ওৰফে গুণগুণ, যিগৰাকী যুৱতীৰ মৃত্যু হৈছিলে, সেই যুৱতী গৰাকীও কিন্তু ধোঁৱা তুলসীৰ পাত নহয়, আৰু তেওঁ প্ৰায় এই কোঠাত আহে বুলি অভিযোগ উত্থাপিত হৈছে। আৰু তৃতীয় কথাটো হ'ল যিগৰাকী যুৱতী ফুটেজত আপোনালোকে দেখিছে, যিগৰাকী যুৱতী মনালিছা পলায়ন, বৰ্তমান পলাতক অৱস্থাত আছে। গোস্বামী যিগৰাকী যুৱক, এই যুৱকজন আৰু অয়ন গোস্বামী আৰু মনালিছা নামৰ যিগৰাকী যুৱতী, এই ছোৱালীগৰাকীক, মৃত ছোৱালীগৰাকীক হস্পিটেল নিছিলে। তেওঁলোক বৰ্তমান পলাতক অৱস্থাত আছে। কিন্তু পলাতক অৱস্থাত থকাৰ পাছতো যোৰহাট আৰক্ষীয়ে আজি পৰ্যন্ত তেওঁলোকৰ কিয় সন্ধান উলিয়াব পৰা নাই, সিও এক ডাঙৰ ৰহস্যৰ সৃষ্টি হৈছে। কাৰণ যোৰহাট আৰক্ষীৰ কৰবাত গাফিলতি আছে নেকি, সি এক প্ৰশ্ন উত্থাপিত হৈছে। দ্বিতীয় কথা হ'ল যোৰহাটত আচলতে এনে ঘটনা এয়াই প্ৰথম নহয়, আৰু বহু ঘটনা সংঘটিত হৈ আহিছে। বহু সময়ত এনে ড্ৰাগছ, মদ, নাৰী দেহৰ প্ৰায়ে বেহা চলাই প্ৰায়ে অভিযোগ উত্থাপিত হৈছে। কিন্তু এই ক্ষেত্ৰত যোৰহাট আৰক্ষীয়ে আইনৰ সুৰুঙাৰ কথা কৈ তেওঁলোকে সদায় গা এৰা মনোভাৱ দি থকা দেখিবলৈ পোৱা গৈছে, যাৰ বাবে এজনৰ পিছত এজন যুৱক যুৱতীৰ যোৰহাটত মৃত্যু ঘটিবলৈ লাগিছে। বা অন্য যুৱক যুৱতীও ড্ৰাগছ, নাৰী দেহৰ বা সুৰাৰ প্ৰতি আসক্তি বেছি হৈছে। আৰু ক'ব লাগিব যে বৰ্তমান যোৰহাটত ড্ৰাগছ, নাৰী দেহ, সুৰা মুক্ত প্ৰচলন। বসন্ত দত্ত, মই আন এটা তথ্য আপোনাৰ পৰা জানিব বিচাৰিছোঁ। সেইদিনাখন নিশা 8 বজাত ঘৰৰ মানুহে অন্বেষালৈ ফোন কৰিছিল, তেওঁ ক'ত আছে খবৰ ল'বৰ বাবে। অন্বেষাই তেতিয়াই ঘৰলৈ গৈ আছিলোঁ বুলি তেওঁ উল্লেখ কৰিছিলে। কিন্তু 10 বজালৈকে সেইগৰাকী যুৱতী ঘৰলৈ পোৱা নাছিলে। সেই 2 ঘণ্টাৰ ব্যৱধানত পৰিয়ালৰ লোকে কোনো ধৰণৰ বিচাৰ খোচাৰ কৰা নাছিল নেকি? আচলতে ভাস্কৰ, এইটো ক'ব লাগিব যে যেতিয়া ঘৰৰ যুৱতীগৰাকীয়ে ঘৰলৈ ফোন কৰিছিলে, তেওঁ যি স্থানত এই ঘটনাটো সংঘটিত হৈছে সেই ফ্লেটটোৰ পৰা প্ৰায় 10 কিলোমিটাৰ দূৰত আছো বুলি তেওঁ উল্লেখ কৰিছিলে। ৰাতি এগৰাকী যুৱতী বা যুৱক যেতিয়া 10 বজালৈকে ঘৰলৈ নাযায়, তেতিয়া অভিভাৱকৰো কিছু দায়িত্ব থাকে। আৰু যেতিয়া আপুনি এটা কথা ক'ব লাগিব, আপোনাৰ সামৰ্থ্য জোখাৰে যুৱক বা যুৱতীগৰাকীক এটা মোবাইল দিব। যেতিয়া যুৱক বা যুৱতীগৰাকীয়ে হাতত এটা লাখটকীয়া মোবাইল লৈ থাকে, তেতিয়াও ঘৰৰ অভিভাৱকৰ দায়িত্ব থাকে যে সেই মোবাইলটো ক'ত পালে,
বা ৰাতি 10 বজাত যুৱক বা যুৱতীগৰাকী ক'ত যায় সেয়া অভিভাৱকৰ দায়িত্ব থাকে আৰু অভিভাৱকৰ দায়িত্বহীনতাৰ বাবেই এনে ঘটনা সংঘটিত হ'বলৈ পালে। নিশ্চয়কৈ আচলতে সেই কথাই ক'ব লাগিব যে অভিভাৱকৰ দায়িত্ব জ্ঞানহীনতাৰ বাবে এনেধৰণৰ ঘটনা আচলতে সংঘটিত হ'ল। কিন্তু এতিয়া আটাইতকৈ ডাঙৰ প্ৰশ্ন হৈছে যে যি দুগৰাকী অভিযুক্ত যুৱক আৰু যুৱতী তেওঁলোকক বিচাৰি আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া কিমান দূৰলৈকে আগবাঢ়িছে? আচলতে বাৰম্বাৰ আমি আৰক্ষীৰ লগত যোগাযোগ ৰাখিছো বা আমি এই বাতৰিত প্ৰথমেই আমি সম্প্ৰচাৰ কৰিছিলো আৰু সেই মুহূৰ্তৰ পৰা আৰক্ষীৰ লগত যোগাযোগ ৰাখিছিলো। আৰক্ষীয়ে বৰ্তমানলৈকে কিন্তু এই যুৱকজন বা যুৱতীগৰাকীৰ সংহত উলিয়াবলৈ সামৰ্থ্য হোৱা নাই। কাৰণ যি কাৰণেই নহওক এনে অপৰাধী যুৱক যুৱতী আচলতে আৰক্ষীয়ে বৰ্তমানলৈকে কৰায়ত্ব কৰিব নোৱাৰাত আৰক্ষীৰ বিফলতাটো উদঙাই দিয়া আছে। যিটো ফ্লেটত সেই ঘটনা সংঘটিত হৈছিল বসন্ত দত্ত, যিটো ফ্লেটত সেই ঘটনা সংঘটিত হৈছিল সেই ফ্লেটটো বৰ্তমান চিল কৰা হৈছে নে নাই? নাই, বৰ্তমান সেই ফ্লেটটো কোনো চিল কৰা হোৱা নাই বা আমাৰ সংবাদ মাধ্যমৰ ব্যক্তিসকলেহে ইয়াত উপস্থিত আছে আৰু আমি এই সম্পৰ্কত ফ্লেটটোৰ স্বত্বাধিকাৰীৰ লগত কথা পাতিছিলো। স্বত্বাধিকাৰীয়ে কোৱা মতে তেওঁ ব্যক্তিগতভাৱেও সেই যুৱকজনৰ বিৰুদ্ধে পূৰ্বে অভিযোগ দিছে আৰু ফ্লেটটোৰ আৱাসীসকলে মহিলাসকলেও বাৰম্বাৰ অভিযোগ দিছে। দিয়াৰ পাছতো কিন্তু আৰক্ষীয়ে এই ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰিলে সি এক সাঁথৰ হৈহে দেখা গৈছে। এতিয়া আটাইতকৈ ডাঙৰ কথা হ'ল যদিহে ফ্লেটটো এতিয়ালৈকে চিল কৰা হোৱা নাই, সেইদিনাখন নিশা ফ্লেটটোৰ ভিতৰত কি হৈ আছিলে তাৰ সকলো তথ্য প্ৰমাণ ইতিমধ্যে লোপ পাব যদিহে ফ্লেটটো এতিয়ালৈকে চিল নকৰে। আৰক্ষী এই ক্ষেত্ৰত ইমান দায়িত্বজ্ঞানহীনতা কিহৰ বাবে? আচলতে ক'ব লাগিব যে যোৰহাট আৰক্ষীয়ে এইটো প্ৰথম ঘটনা নহয়। যোৰহাট আৰক্ষীয়ে ইয়াৰ পূৰ্বেও বহু ঘটনা সংঘটিত হৈছে। আজি কেইদিনমানৰ পূৰ্বে এখন হোটেলতো তেনেকে আমি নাৰী দেহৰ এক বৃহৎ চক্ৰ উদ্ধাৰ কৰিছিলে। উদ্ধাৰ কৰাৰ পাছতো কিন্তু সকলো দোষী সাৰি যাব পাৰিলে তেওঁলোকৰ কাৰণে, কাৰণ আজিও সেই হোটেলখন এতিয়া বৰ্তমান খোলাৰ বাবে যোগাৰ কৰিছে। বা ইয়াৰ পূৰ্বেও কেইবাজনো যুৱতীৰ মৃত্যু হৈছে। ড্ৰাগছ খাই বা ড্ৰাগছৰ লগত জড়িত ব্যক্তিৰ হাতত এই যুৱক যুৱতীসকলৰ মৃত্যু হৈছে। কিন্তু এটা গতানুগতিক তদন্তৰ বাহিৰে যোৰহাট আৰক্ষীয়ে কিবা কোনো বেলেগ ব্যৱস্থা যে গ্ৰহণ কৰিছে এই ক্ষেত্ৰত কিন্তু শূন্য।